তো গাইজ আহিছিলোঁ আজি বড়ো বাবা, বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ। তো আজি একক বড়ো বাবা আহিলোঁ। এতিয়া ধুনীয়াকৈ বড়ো লৈ আহিছোঁ। এটা লোকেশ্যন আমাৰ ইয়াৰে ভৱানীপুৰ LP স্কুলৰ পাছফালে আহিছোঁ। টোপ আছে লগত কেঁচু আৰু জামলেট ডিমা আছে, মানে আমৰলি এটা পালোঁ বাৰু, কই মাছ পালোঁ। যোৱাকালি এখিনি জেগাত 800 মান পাইছোঁ মাছ, 800 গ্ৰামমান হ'ব। 1 কেজিৰ অলপ কম হ'ব, 800ৰ বেছি হ'ব। ইয়াতে পেলাম গাইছে, ইয়াতে কিনা বৰকেইটা বঢ়িয়া নাচি থাকে। এই গাইছ খাইছে এইটো গাইছ, এই গাইছ চেং আছে, চেং। এই চেংটো গাইছ ঘৰত খোৱা মানুহ নাই, ধৰিম এনেকৈ ধৰি এনেকৈ আপলে দিম। এইটো খালত দিলি ই আৰু লাগব, ইয়াক এইটো খালত ধৰি ল'ম। খাবই লাগছে, খাবই। এই গাইছ কয় বৰশীটো ছিঙিল, ফল্ড কৰি লৈছোঁ। ঘৰত আছে বৰশী, এতিয়া বৰশীটো নিবা আহিছোঁ। বাকী মাছ লাগিল, ময়ো দিলোঁ জোৰত টানি, বাহৰ আগত লাগি গ'ল, ছিঙি গ'ল। মই ঘৰত গৈছিলোঁ বৰশী আনবা, একেবাৰে ক'লে ঘৰে গোটেই খালটো চাফা কৰি দিলা। ঠিক আছে, সেই ভাজ কৰে ই মাছছি তাই হৈ আমৰেলি কামৰাইছি। ধুনীয়াকৈ সুন্দৰকৈ আমি বৰশীটো ধুনীয়াকৈ গাঁঠি ল'লোঁ। উমিদ হে একবাৰ অৰ ফাঁচেগা অৰ চিঙেগা। এই এখিনিত আছে গাইছ, এই এখিনিত, কিন্তু তাতে দিবা ভয় লাগছে আৰু ছিঙব। ইয়াক কি কৰা যায়, বম চেং আমাৰ ধুনীয়াকৈ বৰবা হৈ গ'ল। এতিয়া আমি যাই আছোঁ ঘৰত।